জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষয়িত্ৰী দীপালী নেওগ বৰাৰ আকস্মিক বিয়োগ সমগ্ৰ জোনাই অঞ্চলতে শোকৰ ছাঁ জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষয়িত্ৰী তথা ২ নং মুৰকংচালে গাঁৱৰ নিবাসী দীপালী নেওগ বৰা আজি পুৱা ৭ বজাত পৰলোকগামী হয় মুৰকংচালে ৰেলৱে ষ্টেচনৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা মুহূৰ্তত কামাখ্যা ৰেলৱে ষ্টেচন নপাওঁতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় বুলি জানিব পৰা গৈছে ১৯৮৯ চনত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী হিচাপে শিক্ষকতা জীৱন আৰম্ভ কৰি ২০২১ চনৰ ৩১ মাৰ্চ তাৰিখত অৱসৰ গ্ৰহণ কৰে জীৱিত কালত তেওঁ শিক্ষকতাৰ উপৰি বিভিন্ন সামাজিক কামত জড়িত থাকি সমাজৰ বাবে সেৱা আগবঢ়াই গৈছে মৃত্যুৰ সময়ত তেওঁ এজন পুত্ৰ জী জোঁৱাই সহ নাতিনী এই সংসাৰত এৰি থৈ গৈছে অতি সহজ সৰল মনোভাৱৰ অৱসৰী শিক্ষয়িত্ৰী গৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে বহু সমগ্ৰ জোনাই অঞ্চলতে এক শোকৰ ছাঁ পৰিছে সমান্তৰালকৈ জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়তো দীপালী নেওগ বৰাৰ আত্মাৰ চিৰশান্তি কামনা কৰি সকলো ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীৰ সহ বিদ্যালয়ৰ কৰ্মচাৰীসকলে ১ মিনিটৰ মৌন প্ৰাৰ্থনা কৰে আনহাতে অহাকাইলৈ বিদ্যালয়ৰ চৌহদত এখনি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হ'ব বুলি জানিবলৈ দিয়ে সেয়ে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলকো উক্ত অনুষ্ঠানত উপস্থিত থাকিবলৈ আহ্বান জনালে বিদ্যালয়ৰ অধ্যক্ষ প্ৰাণজিৎ পেগুৱে ২১ বছৰ বাইদেউৰ লগত মই বিশেষকৈ ২১ বছৰ একেলগে চাকৰি কৰিছোঁ আজি এইকাৰণে আমি গোট খাইছোঁ যে বাইদেউৰ স্বৰ্গগামী আত্মাই শান্তি পাওঁ আমি সকলোৱে এক মিনিট সময় ঈশ্বৰক প্ৰাৰ্থনা কৰিম বাইদেউৰ আত্মাই যাতে স্বৰ্গত ঠাই পায় এয়া আজি ১৯ তাৰিখ দিনটো আমাৰ বিদ্যালয়ৰ কাৰণে বৰ দুখৰ দিন আজি ৰাতিপুৱা ৭টা বজাতেই আমাৰ বিদ্যালয়ৰ প্ৰাক্তন সহকৰ্মী জ্যেষ্ঠ সহকৰ্মী দীপা অৱসৰী জীৱন যাপন কৰি থকা আমাৰ প্ৰাক্তন সহকৰ্মী দীপালী নেওগ বৰা বাইদেউ ৭টা বজাত জোনাইৰ পৰা গুৱাহাটীমুখী অৱস্থাত ৰঙিয়াত শেষ নিশ্বাস ত্যাগ কৰিছোঁ বুলি আমি গম পাইছোঁ খবৰটো পাই আমি সকলো মৰ্মাহত বাইদেউ ১৯৮৮ চনৰ ২৩ মে তাৰিখে আমাৰ এই বিদ্যালয়ত যোগদান কৰিছিলে আৰু ২০২১ চনৰ ৩১ মাৰ্চ তাৰিখে বাইদেউ চাকৰিৰ পৰা অৱসৰ ল'লে অৱসৰ লোৱাৰ পিছত কেইমাহমান থাকিলে ইয়াতেই তাৰপিছত গুৱাহাটীত থাকিবলৈ ল'লে আজি ইমানেই বেয়া লাগিছে বাইদেউ এনেগৰাকী ব্যক্তি শিক্ষয়িত্ৰী আছিলে যি স্কুল আৰু ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক উন্নয়নৰ কাৰণে দেহে কেহে অন্তকৰণে লাগি থকা এগৰাকী শিক্ষয়িত্ৰী আছিল মোৰ বাইদেউৰ লগত থকা সময়খিনিত বাইদেউ যিধৰণে বিদ্যালয়ৰ কাৰণে লাগি গৈছিলে দ্বিতীয় এগৰাকী ব্যক্তি মই দেখা পোৱা নাছিলোঁ আমি মৰ্মাহত হৈছোঁ সমগ্ৰ বিদ্যালয়ৰ পৰিয়াল আনকি সমগ্ৰ জোনাই বাইদেউ কেৱল স্কুলতে নহয় গোটেই জোনাইবাসী ৰাইজৰ লগত ওতঃপ্ৰোতভাৱে বিভিন্ন অনুষ্ঠানত জড়িত আছিল নামঘৰে কওক বিহুৱে কওক যিকোনো অনুষ্ঠানৰ লগতে বাইদেউ জড়িত আছিল আনকি সাহিত্য অনুষ্ঠানৰ লগতো জড়িত আছিল বাইদেউৰ লগত মই ২১ বছৰ একেলগে আছোঁ ২১ বছৰ চাকৰি কৰিছোঁ কেৱল চাকৰি বুলিয়ে নহয় ঘৰুৱাভাৱেও আমি বহুত আপোন বাইদেউ এগৰাকী ইমানেই সহজ সৰল আছিল মানে কাৰো লগত তেওঁ কাজিয়া কৰিব নোৱাৰে কেতিয়াও আৰু ছাত্ৰ ছাত্ৰীৰ বহুত প্ৰিয় আছিল ছাত্ৰ ছাত্ৰীক নিজ সন্তানৰ দৰে মৰম কৰিছিল এই খবৰটো যদি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে যদি আজি পায় তেওঁলোকো মৰ্মাহত হ'ব খুব সহজ সৰল আছিল কোনোদিন মানে ছাত্ৰ ছাত্ৰীক
গালি পাৰিবলৈও নাজানিছিল ইমানে। আনকি আমাৰ শিক্ষকসকলৰ মাজত যদি কেতিয়াবা কিবা লাগেও বাইদেৱে মানে কেতিয়াও কাকো মুখ পাতি ধৰা নাছিল। খুবেই শান্ত প্ৰকৃতিৰ আছিল, আনন্দ ফূৰ্তি কৰি থাকি ভাল পাইছিল। অৱসৰী জীৱনৰ পাছতো আমাৰ মাজত এটা সম্বন্ধ, যিটো আত্মিক সম্বন্ধ, যদিও আমি সদায় তেখেতক নাপাওঁ, কৰ্মস্থলীত নাপাওঁ, আমাৰ মাজত যিটো আত্মিক সম্বন্ধ ৰৈ গৈছে, সেই আত্মিক সম্বন্ধ আজি আমাক বহুত মৰ্মাহত কৰিছে। আমি সকলো দুখত আছোঁ বৰ্তমান। মই যোগাযোগ কৰিছোঁ, ছোৱালীজনীৰ লগত যোগাযোগ কৰিছোঁ। ইতিমধ্যে GMCHত আছে বাইদেউৰ নচৰতে। তাৰপাছত হয়তো তাৰ পৰা ৰিলিজ হোৱাৰ পিছত আমাৰ ইয়ালৈ আকৌ জোনাইলৈ লৈ আহিব আমি খবৰ পোৱা মতে। আৰু খবৰ নাপালেও আমি বাইদেউক শেষ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে অহাকাইলৈ বিদ্যালয়তে এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিম। আপোনালোকো থাকিব, সকলোৱে সহযোগ কৰিব বাইদেউৰ এই অন্তিম যাত্ৰা, যাতে আমি ভালদৰে যদি বাইদেউক এই অন্তিম সময়ত শ্ৰদ্ধাৰে সন্মানেৰে বিদায় জনাব পাৰোঁ, তাৰ বাবে আপোনালোকৰ পৰাও আমি সহযোগ কামনা কৰিম।